ধৰ্মৰ নামত আমাক ভাগ ভাগ কৰিব চেষ্টা নকৰিব আৰু যদি কোনোবাই এনেকুৱা কৰে সি ভাগৰি যাব আমিবোৰ সদায় একেলগে আছিলোঁ আৰু সদায় থাকিম জয় আই অসম নহয় মই প্ৰেগনেণ্ট সেইবোৰ চব প্লেন বৌয়ে ইমান ডাঙৰ মিছা কথা এটা ক'ব নোৱাৰে আৰু বৌৰ মেডিকেল ৰিপৰ্ট দাদা দেউতাই সকলো চাইছেই ৰিপৰ্টেতো মিছা কথা নকয় কিন্তু মই আপোনাক মনে সাজে একো কথা কোৱা নাই এনেকুৱা কথা এটা ক'বলৈ তই সাহস ক'ত পালি তই চিন্তাও কেনেকৈ কৰিব পাৰিলি দেউতাক হ'বলৈ ওলাইছোঁ মই আৰু অন্তৰা মাক এগৰাকী হ'বলগীয়া মাতৃয়ে এনেকুৱা ষড়যন্ত্ৰ কেতিয়াও কৰিব নোৱাৰে অনিৰ মনত যে মোৰ প্ৰতি ইমান বেয়া ভাৱ আছে মই সপোনতো ভবা নাছিলোঁ সি মোৰ আহিবলগীয়া সন্তানটোৰ ওপৰত সন্দেহ কৰিছে মোৰ আজি সঁচাকৈ দুখ লাগিছে উঠি তুমি সদায় অনিৰ আৰু মিচিমিৰ ভাল চিন্তাই কৰি আহিছা আৰু মামুনৰ দায়িত্বও তুমি লৈছা কিন্তু অনি মই দায়িত্ব যিদৰে লৈছিলোঁ সেইদৰে পালনো কৰিম সি সলনি হ'ব পাৰে কিন্তু মই সলনি নহওঁ আৰু শুনা ইয়াৰ পিছতো যদি অনিয়ে তোমাক কিবা প্ৰশ্ন কৰে তেন্তে মোক ক'বা এইবাৰ মই তাৰ উত্তৰ ভালদৰে দিম অনিয়ে মোক প্ৰশ্ন নকৰিলেও মই তোমাক কৰা বুলিয়ে কওঁ কাৰণ অধীৰে অনেক উত্তৰ দিবলৈ আৰম্ভ কৰা মানে কথাবোৰ বেলেগ দিশে গতি কৰিব আৰু সেই গতি সলনি কৰিবলৈকে মই ইয়ালৈ আহিছোঁ কিন্তু মই যে প্ৰেগনেণ্ট নহয় এই কথাটো অনিয়ে কেনেকৈ গম পালে সি মোক সন্দেহ কৰিছে সেইবোৰ অনিৰ কথা হ'বই নোৱাৰে সেইবোৰ মিচিমিৰ কথা আৰু মই জানো এইখিনি কথা মিচিমি অনিক কৈছে মই বাৰু প্ৰেগনেণ্ট নহয় মিচিমি কিন্তু তই কোন হয় কি হয় সেই সকলোবোৰ খবৰ মই অতি শীঘ্ৰে পাই যাম কাৰণ তোক লৈ মোৰ অনুসন্ধান বেলেগে চলাই আছে অন্তৰা খুৰী তোমাৰ ওচৰত টকা 1500 হ'ব নেকি দিয়াচোন বিডিয়ে অনলাইন শ্বপিং কৰিছিলে ডেলিভাৰী আহিছে মোৰ হাতত মানে কেছ নাই মই তোমাক পিছত ঘূৰাই দিম ঘূৰাই দিব নালাগে দিয়ক আমিতো এতিয়া ফেমিলি গতিকে আমাৰ মাজত পইচাৰ কথা আহিবই নোৱাৰে নাই নাই পইচাই মানুহৰ সম্পৰ্ক বেয়া কৰে খুৰাৰ আহিলেই মই তোমাক ঘূৰাই দিম ঠিক আছে যদি খুৰা আহিলে ঘূৰাই দিয়ে তেতিয়াহ'লে 1500 টকা নালাগে মোক 15 লাখ টকা দিব কাৰণ খুৰাৰ বাবেতো চাগে 15 লাখ মামুলি কথা কি যে কথা কোৱা নহয় তুমি এয়া মই কোৱা নাই খুৰী আচলতে এইখিনি কথা মোক মিচিমিয়ে ক'লে আপোনালোকৰ মানে খুৰাৰ বোলে বহুত পইচা আৰু খুৰাৰ বোলে কিবা বাহিৰা ব্যৱসায়ো আছে বাহিৰা ব্যৱসায় তাকো মিচিমিয়ে কৈছে আচ্ছা তুমি এতিয়া মোক পইচাটো দিয়াচোন মই দি আহি এইটো বিষয়ে ভালকৈ কথা পাতি আছোঁ ঠিক আছে আপুনি ৰ'ব খুৰী এইটো লওক 1500 থেংক ইউ মই আহি আছোঁ ঠিক আছে সোনকালে আহক খুৰী মোৰ আপোনাৰ লগত বহুত কথাই পাতিবলগীয়া আছে কাৰণ এই জুই যেতিয়া জ্বলিছে তেতিয়াহ'লে জ্বলিবই আৰু এই ষড়যন্ত্ৰৰ জুই জ্বলিছে যেতিয়া জ্বলিবই তাৰমানে তুমি মুকেশ ঋষিৰ ল'ৰা আমাৰ কোম্পানীত মুকেশ ঋষিৰ বহুতো অৱদান আছে কিন্তু সেই অৱদানৰ বিনিময়ত মোৰ দেউতাই কি পালে
মৃত্যু। এদিন অনিৰুদ্ধ চলিহাৰ কোম্পানীৰ মৃতপ্ৰায় অৱস্থাত মোৰ দেউতাই পইচা দি সেই কোম্পানীক জীয়াই তুলিছিল, আৰু সেই অনিৰুদ্ধ চলিহাৰ পুত্ৰই মোৰ দেউতাক মাৰি পেলালে। অনি তোমাৰ দেউতাক মাৰিলে? এইবোৰ তুমি কি কৈছা? মানুহক চুৰি মাৰি মৰাও হত্যা, আৰু মানসিক প্ৰেছাৰ দি মাৰি পেলোৱাটো মোৰ বাবে হত্যাই। আৰু অনিৰ্বাণে কৰিলে মোৰ দেউতাৰ লগত, মাথো সেই পইচাখিনিৰ বাবে। মোক এতিয়া পইচা নালাগে, এতিয়া মোক সেই কোম্পানীটো লাগে, আৰু অনিৰ্বাণ চলিহাৰ ধ্বংস লাগে। আৰু এই কাম মোৰ হৈ আপুনি কৰিব লাগিব। পাৰিবনে নোৱাৰে কওক? আৰু যদি পাৰে, অপশ্যন এ, আপোনাৰ নতুন কোম্পানীৰ সম্পূৰ্ণ দায়িত্ব মোৰ। আৰু যদি নোৱাৰে, অপশ্যন বি, এক্সপাইৰী ডেট পাৰ হৈ যোৱা দৰবৰ ব্যৱসায়ত জড়িত বৈভৱ চলিহাৰ যাৱজ্জীৱন কাৰাদণ্ড। নাও চইচ ইজ ইয়াৰ্ছ, A or B? এটা সময়ত মই বুকু ফিন্দাই কৈছিলোঁ, মই ভুল কৰা নাই আৰু নকৰোঁ। কিন্তু এতিয়া অনুভৱ কৰিছোঁ মই বহুত ভুল কৰি পেলালোঁ। তাৰ শাস্তি আজি মই পালোঁ। মিচিমি কাণে মৰা নাই, তাইক মই মাৰিলোঁ। মই ৰূপলিন, মিচিমি, মামুন, এই সকলোৰে হত্যাকাৰী মই। যেতিয়া বুজিব লাগিছিল তেতিয়া আপুনি একো নুবুজিলে। নিজৰ ছোৱালীজনীতকৈ সেই বীৰ বোলাটোকহে আপুনি বেছি বিশ্বাস কৰিলে। এতিয়া সেই বীৰটোৱে আপোনাৰ কিমান খবৰ ৰাখিছে? মোৰ খবৰ ল'বলৈ, মোৰ লগত কথা পাতিবলৈ সি মানুহটো এতিয়া চহৰমুখী হ'ল। সি গম পাই গ'ল ইয়াত থাকিলে যে তাৰ বিপদ হ'ব। সি গুচি গ'লেও তাৰ ২ নম্বৰী দৰবৰ ব্যৱসায় এতিয়াও ইয়াত চলি আছে। ৰূপে এইবোৰৰ বিষয়ে মাত মাতিছিল, সেইবাবে তাক মাৰি পেলোৱা হ'ল। সি অকলে এইবোৰ কৰা নাই, তাৰ লগত চহৰৰ শক্তি আছে, আৰু সেই চহৰৰ শক্তিৰ বলি হ'ল মিচিমি। ৰংবাবুৱে বহুত কথাই জানিছিল। বীৰে চহৰৰ কাৰ লগত মিলি এইবোৰ ব্যৱসায় কৰিছিল, মনে মনে সকলো কথা উলিয়াইছিল। কিন্তু হঠাতে ৰংটো মৰি থাকিল নহয়, আৰু আমাৰ সকলোৰে আশাত চেঁচা পানী ঢালিলে। আপুনি খুৰীৰ আগত মিছা কথা কিয় ক'লে? আৰু মই কেতিয়া আপোনাক খুৰাৰ কথা বেয়াকৈ ক'লোঁ? কিয় কোৱা নাছিলা নেকি? মই আকৌ তুমি কোৱা বুলি ভাবিলোঁ। একো নাই দিয়া, খুৰীয়েতো ভাবিবই যে মিচিমিৰ মুখত এটা আৰু পেটত এটা। গামদাদী, গামদাদী, ডাঙৰ খবৰ এটা আছে। আকৌ কি খবৰ হ'ল? আকৌ ক'ৰবাত কিবা হ'ল নেকি? চহৰৰ পৰা হেনো এজন ছোৱালী আহিছে, কিবা বোলে টিভি চেনেলৰ ছোৱালী। টিভিত ওলোৱা ছোৱালী অহাটো তোৰ বাবে ডাঙৰ খবৰ হ'ব পাৰে, আমাৰ বাবে নহয়। মোক সম্পূৰ্ণকৈ কথাটো ক'বলৈ দিয়কচোন। সেই ছোৱালীজনী আপোনালোকক এবাৰ লগ পাব বিচাৰিছে। তাই বোলে চহৰত থকা মিচিমি নামৰ ছোৱালী এজনীক চিনি পায়। ৰংবাবুৱে বহুত কথাই জানিছিল। বীৰে চহৰৰ কাৰ লগত মিলি এইবোৰ ব্যৱসায় কৰিছিল, মনে মনে সকলো কথা উলিয়াইছিল। কিন্তু হঠাতে ৰংটো মৰি থাকিল নহয়, আৰু আমাৰ সকলোৰে আশাত চেঁচা পানী ঢালিলে। ৰঙে কিবা কথা মোকো কম বুলি আছিল। কি বা কথা সি ক'ব বিচাৰিছিলে?
হঠাতে সি মৰি থাকিব লাগে মই পাপ কৰিছিলোঁ মইহে মৰিব লাগিছিলে কিন্তু এতিয়া কান্দি থাকিলেও মৰা মানুহবোৰ ঘূৰি নাহে মাত্ৰ এটা কথা ভাবক এই বীৰ বোলাটোৰ যেন সোনকালে মৰণ হয় তাৰ দৰৱ খাই বোলে যোৱাকালি 2-3টা মানুহ মৰিছে গামদাদী ডাঙৰ খবৰ এটা আছে আকৌ কি খবৰ হ'ল আকৌ ক'ৰবাত কিবা হ'ল নেকি চহৰৰ পৰা হেনো এজন ছোৱালী আহিছে কিবা বোলে টিভি চেনেলৰ ছোৱালী টিভিত ওলোৱা ছোৱালী অহাটো তোৰ বাবে ডাঙৰ খবৰ হ'ব পাৰে আমাৰ বাবে নহয় মোক সম্পূৰ্ণকৈ কথাটো ক'বলৈ দিয়কচোন সেই ছোৱালীজনী আপোনালোকক এবাৰ লগ পাব বিচাৰিছে তাই বোলে চহৰত থকা মিচিমি নামৰ ছোৱালী এজনীক চিনি পায় সেই বিষয়েহে কথা পাতিব বিচাৰিছে চহৰত থকা মিচিমি কেনেবাকৈ সেইজনী আমাৰ মিচিমি নহয়তো আপুনি খুৰীৰ আগত মিছা কথা কিয় ক'লে আৰু মই কেতিয়া আপোনাক খুৰাৰ কথা বেয়াকৈ ক'লোঁ কিয় কোৱা নাছিলা নেকি মই আকৌ তুমি কোৱা বুলি ভাবিলোঁ একো নাই দিয়া খুৰীয়েতো ভাবিবই যে মিচিমিৰ মুখত এটা আৰু পেটত এটা আপুনি যদি ভাবিছে এনেকুৱা কাম কৰি এইবোৰ কথা লগাই আপুনি আনৰ লগত মোৰ সম্পৰ্ক বেয়া কৰিব তেন্তে আপোনাৰ মুখ ঠেকেচা খোৱাটো একেবাৰে খাটাং তোমাৰ এই খাটাংটো কিমান শক্তিশালী সেইটো তুমি অতি সোনকালে গম পাই যাবা আৰু এটা কথা তুমি আৰু অনি মিলি আমাৰ পিছত কিয় লাগি আছা তুমি ভাবিছা নেকি তুমি এইবোৰ কাম কৰিলে অধীৰ মোৰ পৰা আঁতৰি যাব কেতিয়াও নাযায় মিচিমি কাৰণ অধীৰ এতিয়া মোৰ প্ৰেমত অন্ধ আৰু অতি সোনকালে অধীৰক এইখন ঘৰৰ মানুহৰ পৰা বহুত দূৰত ৰাখিম আৰু এই ঘৰখনৰ সকলো সম্পত্তি এদিন অধীৰ আৰু মোৰ হ'ব তোমালোকে মাত্ৰ মুখ মেলি চাই থাকিবা মিচিমি কেনেকুৱা ভাল লাগিব তুমি নিজে ভাবি চোৱাচোন ভাল আমাৰো লাগিব যিদিনাখন আপোনাৰ সকলোবোৰ চক্ৰান্ত এটা এটাকৈ অনিয়ে সকলোৰে আগত ফাদিল কৰিব অনিয়ে দাদাৰ সন্মুখত যি কথা কৈছিল সেয়া একো মিছা কোৱা নাছিল সম্পূৰ্ণ সত্য কথা মই আপোনাক আগতেও কৈছোঁ আৰু এতিয়াও কওঁ সত্য কোনেও ঢাকি ৰাখিব নোৱাৰে নিজকে মিছা অন্তঃসত্ত্বা সজাই আপুনি এইবোৰ যি খেল খেলিছে এইখনত আপুনি কেতিয়াও সফল হ'ব নোৱাৰে আৰু অনিয়ে ইয়াক সফল হ'বলৈ কেতিয়াও নিদিয়ে কোন অনি দুদিন পাছত তোমাৰ জীৱনৰ পৰাই অনিৰ্বাণ নামটো মই নোহোৱা কৰি পেলাম আৰু মই অন্তঃসত্ত্বা হয়নে নহয় তাৰ সিদ্ধান্ত ল'বলৈ তুমি কোন হয় তুমি ডক্টৰ নে নাৰ্ছ গতিকে হাৱাত কথা নকবা মিচিমি বি প্ৰেক্টিকেল আৰু তুমি যে নিজকে বহুত সত্যৱতী বুলি ভাবিছা হয় জানো তুমি নিজে সত্যৱতী মিচিমি তুমি যিমানেই চেষ্টা নকৰা কিয় এই অন্তৰৰ পৰা তুমি এবাৰ সাৰি যাব নোৱাৰা আৰু এইটো কথা তুমি ভালদৰে বুজি লোৱা আপুনি একো নকয় কিয় আমাৰ মিচিমি সঁচাকৈ জীয়াই আছে নেকি চহৰত থকা মিচিমিজনী আমাৰ মিচিমি নেকি আপুনি কওকচোন আপুনি যদি তাইৰ বিষয়ে কিবা জানে তেনেহ'লে আপুনি কওক শুন মেডিচিনৰ চেম্পল মই তহঁতৰ বাবে ৰেডি কৰি ৰাখিম যদিহে তহঁতে বিতৰণ কৰিব বিচাৰ আমি পুৰা ৰেডি আছোঁ আপুনি সোনকালে মেডিচিন ৰেডি কৰক ঠিক আছে তাৰ কাৰণে কিন্তু তহঁতে এটা কাম কৰিব লাগিব 2খনমান ফৰ্ম ফিল আপ কৰি চহী কৰি দিব লাগিব ফৰ্ম তুমি ফিল আপ কৰি থাকিবা আমি মাথো চহী মাৰি থৈ যাম তুমি নেদেখা ফাগুনৰ
হৈ জীয়াই আছে নেকি? চহৰত থকা মিচিমিজনী আমাৰ মিচিমি নেকি? আপুনি কওকচোন। আপুনি যদি তাইৰ বিষয়ে কিবা জানে তেনেহ'লে আপুনি কওক। চাওক, মই চিনি পোৱা মিচিমিজনী আৰু আপোনালোকৰ মিচিমিজনী একেজনীয়ে হয়নে নহয় মই নাজানো। আচ্ছা, আপোনালোকৰ মিচিমিৰ লগত কি হৈছিল? কিবা গোষ্ঠীগত সংঘৰ্ষৰ বলি হৈছিলে নেকি বাৰু, নে আন কিবা? কি হৈছিলে মোক খোলাখুলিকৈ কওকচোন। কম, মই আপোনাক সকলো কম। তই আজি হঠাৎ ইয়ালৈ আহিলি যে, কিবা কামত নে অধীৰক লগ পাবলৈ আহিলি? আৰু এটা কথা, অধীৰ অলপ আগতে বাহিৰলৈ ওলাই গৈছে। মই এইপিনেই গৈছিলোঁ। ভাবিলোঁ দেউতাৰ কোম্পানীত এবাৰ পাক মাৰি যাম। ইও চাওঁ চাওঁ বুলিয়ে কৈ আছিলে। অঁ, সদায় ভাবোঁ আহিম বুলি, অহাই নহয় নহয়। আহিলা ভালেই কৰিলা। ৰ'বা, তোমাৰ নামটো প্ৰীতম নাছিল জানো? হয় হয় খুৰা, আপোনাৰ স্মৃতিশক্তি কিন্তু মানিব লাগিব দেই। আপুনি ব্ৰাহ্মী শাক খায় নেকি বাৰু, নে বেলেগ কিবা মেডিচিন খায়? তোমাৰ কিবা স্মৃতিশক্তি কমি গৈছে নেকি? কম মানে ই কেতিয়াবা মিনিটে মিনিটে কথা পাহৰে। খুৰা, মেডিচিনৰ ছাপ্লাই কেনেকুৱা চলিছে? ষ্টক পূৰা আছেনে? চব ঠিকে ঠাকে চলি আছে। ষ্টক অলপ বৰ্তমান কমি আছে। আচ্ছা, তহঁতে এটা কাম কৰিব পাৰ দেখোন। গাঁৱৰ দুখীয়া মানুহবোৰক আমাৰ প্ৰডাকশ্যনৰ ভিটামিনবোৰ দিব পাৰ দেখোন। মানুহখিনিৰো উপকাৰ হ'ব আৰু তহঁতৰো নাম হ'ব। খুৰাই কিন্তু এইটো একদম ভাল কথা কৈছে। বিতৰণ কৰিবলৈ আমি কোম্পানীৰ চেম্পলৰ দৰৱবিলাক পাম নহয়? প্ৰতিটো কোম্পানীৰ দৰৱৰ চেম্পল থাকেই। এই কথাটো মই ভবাই নাছিলোঁ। শুন, মেডিচিনৰ চেম্পল মই তহঁতৰ বাবে ৰেডি কৰি ৰাখিম, যদিহে তহঁতে বিতৰণ কৰিব বিচাৰ। আমি পূৰা ৰেডি আছোঁ। আপুনি সোনকালে মেডিচিন ৰেডি কৰক। ঠিক আছে। তাৰ কাৰণে কিন্তু তহঁতে এটা কাম কৰিব লাগিব। 2খনমান ফৰ্ম ফিল আপ কৰি চহী কৰি দিব লাগিব। ফৰ্ম তুমি ফিল আপ কৰি থাকিবা, আমি মাথো চহী মাৰি থৈ যাম। ঠিক আছে, তেন্তে শুভ কামত দেৰি কৰিব নালাগে আৰু, নে কি কওঁ? ঠিক আছে তেনেহ'লে, তহঁতে অকণমান বহচোন, মই আহি আছোঁ। হেল্ল'। ৰূপে প্ৰথমতে সেই চিম্বলটোৰ কথা গম পাইছিল আৰু তাৰ পাছত কোম্পানীৰ নামটো। মানে কি তই এতিয়া বুজিলি? ৰঙে মানে মোক এইখিনি কথাই ক'ব খুজিছিল। আচ্ছা শুনকচোন, এই ৰং মানে মিচিমিৰ খুৰাক এতিয়া ক'ত আছে তেখেত? তেখেতক লগ পাম নেকি? এইখিনি হৈছে কোম্পানীৰ ফাইল। খুৰাই মোক দি গ'ল বোলে ৰুমত থৈ দিবিচোন, কিন্তু খুৰীদেউ নাই নহয়। এবাৰ খুৰাৰ ফাইলকেইটা চাব পৰা হ'লে। সপোনৰে আধা কেঁচা জীৱন, সঁচা মিছা খতিয়ানত মোৰে ভাগৰুৱা মন, বতাহেও ক'ব খোজে কাহিনী তোমাৰে মোৰ।